যদি গৰুৰ মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো? এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয়। এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই? ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰত ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই? আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? সেই কথাটো মই সুধিছোঁ। ৰাজ্য চৰকাৰে আজি কেবিনেট সিদ্ধান্ত এটা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা ৰাজহুৱা স্থানত বা হোটেল ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ কৰিছে। আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান, উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ, নিবনুৱা সমস্যা সমাধান, শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক, যোগাযোগ, যাতায়াত ব্যৱস্থা, এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে নকৰিবলগীয়া কামবিলাক কৰি আছে, যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয়। এই চৰকাৰখন অহাৰ পিছৰ পৰা আমি দেখিছো কোনে কি খাব, কোনে কি পিন্ধিব, কোনে বিয়া পাতিব নে নাপাতিব, কোনে ল'ৰা ছোৱালী জন্ম দিব নিদিব, এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে। আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম, তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকে নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো। আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু সেইকাৰণেই তেওঁলোকে এনেকেই কোনে কি খাব, কি পিন্ধিব, কোনে বিয়া পাতিব নাপাতিব, ল'ৰা ছোৱালী জন্ম দিব, খালি এইবিলাক লৈ লাগি আছে। আমি এতিয়াও আহ্বান জনাইছো চৰকাৰক যে আপোনালোকে এই জনসাধাৰণৰ ব্যক্তিগত জীৱনৰ বা এই তেওঁলোকৰ খোৱা পিন্ধা, বিয়া বাৰু পতা, এইবিলাক বাদ দি কেনেকৈ সামগ্ৰিকভাৱে অসমখন উন্নয়নৰ পথত আগুৱাই নিব সেই বিষয়ে চিন্তা কৰক, তেনেহলে দেশৰ কল্যাণ হ'ব আৰু আপোনালোকক ৰাইজে ভাল পাব। অসম চৰকাৰে গো মাংস নিষিদ্ধ কৰিছে হোটেলত, ৰেষ্টুৰেণ্টত বা যিকোনো ৰাজহুৱা অনুষ্ঠানত গো মাংস নিষিদ্ধ কৰিছে। চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো আৰু সমৰ্থন জনাইছো। এই বিষয়টোত এটা বহুত সুন্দৰ সিদ্ধান্ত চৰকাৰে লৈছে বুলি মই ভাবো। বহুতেই এতিয়া আলোচনা কৰিব এই বিষয়টোক লৈ আৰু বিভিন্ন ৰং সানিব চেষ্টা কৰিব, ধৰ্মীয় ৰং সানিব চেষ্টা কৰিব, ৰাজনৈতিক ৰং সানিব চেষ্টা কৰিব। বহুতে কব এতিয়া ৰাজনীতি কৰি আছে, বহুতে কব এতিয়া নহয় আমাক ধ্বংস কৰিব বিচাৰিছে, আমাৰ ধৰ্মটো ধ্বংস কৰিব বিচাৰিছে, সেইকাৰণে চৰকাৰে এনেবোৰ সিদ্ধান্ত লৈছে বুলি বহুতে কব। কিন্তু আচলতে মই ভাবো এয়া কোনো ৰাজনৈতিক সিদ্ধান্ত নহয়, এয়া কোনো ধৰ্মীয় সিদ্ধান্ত নহয়। মই ভাবো ৰাজনীতি বা ধৰ্মৰ ঊৰ্ধত গৈ চৰকাৰে এয়া সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে আৰু ৰাইজৰ যিটো শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত, সেই শ্ৰদ্ধা ভক্তি সুৰক্ষিত কৰিবৰ কাৰণে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে মই অসমৰ শ্ৰদ্ধাৰ ৰাইজক জনাব বিচাৰিম, কাৰোবাৰ উচতনিত পৰি আপোনালোকে কথাবোৰ তেনেকে নলব আৰু আপোনালোকে এই কথাটোত খং নকৰিব। এয়া কোনো ধৰণৰ কাকো আঘাত দিবৰ কাৰণে বা কোনোবা এটা ধৰ্ম নষ্ট কৰিবলৈ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা নাই। এয়া একমাত্ৰ এইটো কাৰণে গ্ৰহণ কৰিছে মই ভাবো কাৰণ সনাতনীসকলৰ ধৰ্মীয় আবেগ জড়িত হৈ আছে গৰুৰ লগত, সনাতনীসকলৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে গৰুৰ লগত আৰু অসমৰ সভ্যতা সংস্কৃতি জড়িত হৈ আছে, ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে গৰুটো। সেইটো কাৰণেহে চৰকাৰে নিষিদ্ধ কৰিছে, অন্য কোনো কাৰণ নাই। এবাৰ আপুনি নিজেই ভাবি চাওকচোন কথাষাৰ, বেলেগে পূজা কৰা বস্তু এটা যদি আপুনি আৰু মই কাটি খাওঁ, নিশ্চিত ৰূপে তেওঁলোকৰ দুখ লাগিব, তেওঁলোকৰ কষ্ট হ'ব, হয় নহয়? তেওঁলোকৰ দুখ লাগিব। বেলেগে পূজা কৰি আছে বস্তুটো। অসমত গৰু পূজা যেতিয়া আহে, গৰু বিহু যেতিয়া আহে, তেতিয়া গৰুক পূজা কৰে, সেৱা কৰে, শ্ৰদ্ধা জনায় আৰু বহুতে মা বুলি কয় আৰু আপোনাৰ তেওঁলোকৰ ধৰ্মীয় আবেগ জড়িত হৈ আছে। গতিকে তেনে এটা পশু যেতিয়া আমি কাটি খাম, নিশ্চিত ৰূপে তেওঁলোকৰ দুখ লাগিব, কষ্ট লাগিব। এবাৰ আপোনালোকে বুজিব চেষ্টা কৰক, এয়া কোনো ৰাজনীতিৰ খেল নহয়, এয়া কোনো ধৰ্মক হে প্ৰতিপন্ন কৰিবৰ বাবে বা কোনো ধৰ্মক ধ্বংস কৰিবৰ বাবে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা নাই। এতিয়া বহু নেতা ওলাই আহিব, তেওঁলোকে দেখাব আহি আপোনালোকক আমি আপোনালোকৰ দৰদী হওঁ, আমাতকে ডাঙৰ দৰদী কোনো নাই,
আমি আমাৰ ধৰ্ম বচাব বিচাৰি আছো ধৰ্ম সুৰক্ষিত কৰিব বিচাৰিছো তেনেকুৱা বহু কথা তেওঁলোকে কব কৈ পেলাই আপোনালোকক উচতনি দিব চেষ্টা কৰিব গতিকে আপোনালোকে তেওঁলোকৰ কথা নুশুনিব নিজে আপোনালোকে চিন্তা কৰক ভাবি চাওক যিটো জন্তুক তেওঁলোকে সেৱা কৰে ভক্তি জনায় বা তেওঁলোকে পূজা কৰে তেওঁলোকৰ আবেগ জড়িত হৈ আছে অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে তেনে এটা জীৱ জন্তুক যদি আমি কাটি খাওঁ তেতিয়াহ'লে নিশ্চিত ৰূপে তেওঁলোকৰ দুখ লাগিব কষ্ট লাগিব তেওঁলোকৰ মনত কষ্ট হ'ব সেইকাৰণে সেইটো নিষিদ্ধ কৰিছে অসম চৰকাৰে ইয়াত অন্য কোনো কাৰণ নাই বন্ধুসকল আপোনালোকে বুজিব চেষ্টা কৰক সকলোৱে বুজক এই কথাটোক লৈ পেলাই এতিয়া যিবোৰ নেতাই ওলাই আহি ওলোটা মন্তব্য দিব আপোনালোকক উচতনি দিব চেষ্টা কৰিব তেওঁলোকৰ কথা নুশুনিব আৰু মই সেই নেতাবিলাকক ক'ব বিচাৰিম অলপ তোমালোকে মোৰ লগত কথা পাতিবাচোন আমি সেইটো নাখালে আমাৰ ধৰ্ম নষ্ট হৈ যাব নেকি নে আমাৰ ধৰ্ম ধ্বংস হৈ যাব আৰু আমি খালে সেই মাংসটো আমাৰ ধৰ্মৰ উন্নতি হ'ব নেকি নে আমাৰ উন্নতি হ'ব একোটো নহয় বিতৰ্ক বাঢ়িব অকল বিতৰ্ক হ'ব কোনোবাই আঘাত পাব আৰু কোনোবাই জিভাৰ জুতি ল'ব গতিকে এইবোৰ লৈ পেলাই বিচাবিচি তোমালোকে ৰাইজক উচতনি নিদিবা বুলি মই তোমালোকৰ ওচৰত অনুৰোধ জনাইছো তোমালোকক আৰু কিবা বুজিব আছে মোৰ লগত আলোচনা কৰিলে হ'ল এই বস্তুটো বাধ্যতামূলক নহয় আমাৰ কাৰণে আমি যে খাবই লাগিব নাখালে আমাৰ ধৰ্ম ধ্বংস হৈ যাব আমি ধ্বংস হৈ যাম আমাৰ সমাজ ধ্বংস হৈ যাব তেনেকুৱাটো কোনো কথা নাই এটোটো বাধ্যতামূলক নহয় যদিহে খোৱাটো বাধ্যতামূলক হলহেঁতেন তেতিয়াহ'লে সৰ্বপ্ৰথমে মই বিৰোধিতা কৰিলোহেঁতেন চৰকাৰৰ যে এই বস্তুটো খোৱা বাধ্যতামূলক এইটো নাখালে আমাৰ ধৰ্ম নষ্ট হৈ যাব আমাৰ সমাজ নষ্ট হৈ যাব আমাৰ কৰ্ম নষ্ট হৈ যাব আমি নৰকত যাম নাখালে তেনেকুৱাটো কোনো কথা নাই গতিকে যেতিয়া বস্তুটো বাধ্যতামূলক নহয় সেই বস্তুটোক লৈ পেলাই বিচাবিচি মই সেই নেতাসকলক ক'ব বিচাৰিম যিসকলে উচতনি দিব বিচাৰে আপোনালোকে ৰাইজক উচতনি নিদিব আৰু শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এবাৰ ভাবি চাওক আমাৰ মাজত কিন্তু ভাতৃত্ববোধ তেতিয়াহে বাঢ়িব ভাতৃত্ববোধৰ এনাজৰীডাল তেতিয়াহে টনকিয়াল হ'ব যেতিয়া আমি এনে কিছু কৰ্ম এৰি দিম এতিয়া আমাৰ এজন বন্ধুৱে যিটো বস্তু পূজা কৰে যিটো বস্তুক সেৱা জনায় যিটো বস্তুক তেওঁলোকে ভক্তি জনায় সেই বস্তুটো যদি আমি কাটি খাওঁ তেতিয়াহ'লে নিশ্চিত ৰূপে আমাৰ মাজত মৰম চেনেহ কেতিয়াও নাবাঢ়িব সেয়া মুখেৰে কোৱা কথা হ'ব মাত্ৰ যে আমি এজনে আনজনৰ ভাতৃ হওঁ এজন আনজনৰ লগত আছো সেয়া মাত্ৰ মুখেৰে কোৱা হ'ব সেয়া কৰ্মৰে কৰি দেখুওৱা নহ'ব গতিকে মই অনুৰোধ জনাম আপোনালোকে কথাবোৰ ভাবিব চেষ্টা কৰক অসম চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰি লওক আদৰণি জনাওক আৰু কোনো ধৰণৰ নেতাৰ কথাত আপোনালোকে এই কথাটো ওলোটাকে নলব আপোনালোকে কথাটো বুজিব চেষ্টা কৰিব বুলি মই আশা ৰাখিলো এয়া কিন্তু আমাৰ কাৰণে শুভ লক্ষণ হয় আৰু আমাৰ ধৰ্মও ধ্বংস নহয় আমাৰ সমাজো ধ্বংস নহয় বৰঞ্চ আমি সন্মান পাম যদিহে আমি এই বস্তুটো আঁকোৱালি লওঁ আদৰণি জনাওঁ তেতিয়া আমাৰ সন্মান বাঢ়িব আমাৰ ধৰ্মীয় গ্ৰন্থৰ সন্মান বাঢ়িব আমাৰ সমাজৰ সন্মান বাঢ়িব গতিকে তেওঁলোকে যিটো বস্তু পূজা কৰি আছে আমি সেই বস্তুটো খোৱাটো আমি এৰি দিয়াটো মই ভাবো সবতকে বেছি ভাল আমাৰ কাৰণে এয়াই মানৱীয় গুণ হয় এয়াই মানৱতা হয় নহলে কিন্তু মানৱতা আমাৰ ভিতৰত আছে নে নাই আমি আচলতে বেলেগৰ দুখ বেলেগৰ আবেগক আমি বুজি পাওঁ নে নাপাওঁ সেইটো এটা কিন্তু প্ৰশ্ন আমাৰ ওপৰত থাকি যাব সদায় যদিহে আমি তেওঁলোকৰ দুখখিনি বুজিব চেষ্টা নকৰো গতিকে শ্ৰদ্ধাৰ বন্ধুসকল এয়াক আপোনালোকে ধৰ্মীয় ৰূপ নিদিব ৰাজনীতিৰ ৰূপ নিদিব এয়া আচলতে এক মানৱতাৰ সিদ্ধান্ত হয় মানৱতাৰ হাৰিত আহি পেলাই ধৰ্মৰ ঊৰ্ধত গৈ পেলাই চৰকাৰে এই সিদ্ধান্তটো লৈছে নিজৰ বহু সনাতনীৰ আবেগ শ্ৰদ্ধাক সুৰক্ষিত কৰিবলৈ গৈ অসমৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবলৈ গৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে ইয়াত কোনো ধৰণৰ ৰাজনীতিৰ ৰং সানিবলৈ কাৰণে যিসকলে চেষ্টা কৰিব তেওঁলোকক আপোনালোকে জাগা দি দিব যিসকলে ধৰ্মৰ ৰং সানিব চেষ্টা কৰিব তেওঁলোককো আপোনালোকে জাগা দি দিব বুলি মই অনুৰোধ জনাইছো আৰু এই কথাত আপোনালোকে সকলোৱে চৰকাৰক সমৰ্থন জনাওক আমি লাহে লাহে এই বস্তুটো যদি এৰি দিওঁ তেতিয়াহ'লে নিশ্চিত ৰূপে আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু টনকিয়াল হ'ব আৰু ভাতৃত্ববোধ বাঢ়িব আৰু মৰম চেনেহ বাঢ়িব এজনে আনজনক আমি আঁকোৱালি লৈ পেলাই আমাৰ সমাজখন গঢ়ি তুলিব পাৰিম মাত্ৰ এটা মাংস যদি ত্যাগ দিলে মৰম চেনেহ যদি বাঢ়ে সমাজখনত যদি শান্তি আহে তেতিয়াহ'লে তেনে মাংস আমি কিয় ত্যাগ নিদিওঁ আমি কেনেকে দেশৰ কাৰণে জান দিম আমি কেনেকে দেশৰ কাৰণে প্ৰাণ দিম দেশৰ কাৰণে জান দিয়া প্ৰাণ দিয়া ৰাইজৰ কাৰণে জান দিয়া প্ৰাণ দিয়া বহুত ডাঙৰ কথা আমি এই জিভাৰ জুতি মাংসৰ টুকুৰা এটা যদি আমি এৰিব নোৱাৰো সেই সোৱাদ যদি আমি এৰিব নোৱাৰো তেতিয়াহ'লে আমি কেনেকে দেশৰ কাৰণে জান দিম কেনেকে প্ৰাণ দিম সেই আপোনাৰ বৰ্ডাৰত যিসকল চিপাহী যিসকল সেনাই দিনে ৰাতিয়ে আমাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে জান দিছে প্ৰাণ দিছে নিজৰ পত্নী ত্যাগ দিছে নিজৰ ল'ৰা ছোৱালী ত্যাগ দিছে নিজৰ ঘৰ বাৰী ত্যাগ দি তেওঁলোকে
বৰ্ডাৰত গৈ পেলাই দেশৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে নোহোৱাকে থাকি আছে। গতিকে কথাবোৰ ভাবি চাওক, আমি জানো পাৰিম? আমিও কৰিব লাগিব। আমি খালি ক'লেই নহ'ব যে আমি দেশৰ কাৰণে জান দিব পাৰিম, দেশৰ কাৰণে প্ৰাণ দিব পাৰিম। এই কথাষাৰ ক'লেই নহ'ব। জান দিয়া, প্ৰাণ দিয়া বহুত ডাঙৰ কথা, বহুত ওপৰৰ কথা। আমি এই এটুকুৰা মাংস আমি এৰিব পাৰিম নে দেশৰ কাৰণে, ৰাইজৰ কাৰণে, সমাজৰ কাৰণে, বৃহৎ সনাতনী সমাজৰ কাৰণে আমি এই ত্যাগ দিব পাৰিম নে? মই অনুৰোধ জনাইছো আপোনালোকে কথাবোৰ ভাবি চাব। ইয়াক কোনো ধৰণৰ ৰাজনীতিৰ ৰং নাসানিব, ইয়াত কোনো ধৰণৰ ধৰ্মীয় ৰং নাসানিব। এয়া মানৱতাৰ কথা হয়। যে মুখ্যমন্ত্ৰী যে ইমান তললৈ আৰু নিজ মানসিকতাৰ পৰিচয় দিব, এইটো আমি আচলতে কল্পনা কৰা নাছিলো। কাৰণ মুখ্যমন্ত্ৰী এইটো এটা আচলতে গতানুগতিক প্ৰক্ৰিয়া আছিলে যে মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচন আহি আছে, গতিকে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিবা এটা সিদ্ধান্ত ল'ব। কাৰণ গৌ মাংসক লৈ ইতিমধ্যে এটা আইন পাছ কৰিছেই, গতিকে আৰু কিছু ইয়াৰ ওপৰত যে তেওঁ তৰ্জমা কৰিব বা ইয়াৰ ওপৰত যে কিছু আৰু নতুন নতুন নাটক ৰচনা কৰিব, এইটো আমি আচলতে ভাবিয়ে থৈছিলো। আৰু বিশেষকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া হতাশগ্ৰস্ত হৈছে। আচলতে 26ৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁ সম্ভাৱনা দেখা নাই, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহজ টাৰ্গেট, মই পুনৰবাৰ আগতেও কৈছো যে মুখ্যমন্ত্ৰীৰ সহজ টাৰ্গেট হৈছে অসমৰ সংখ্যালঘু সমাজ। সংখ্যালঘু সমাজৰ মাজত যদি তেওঁ ডমিনেট কৰি ৰাখিব পাৰে, তেওঁ সংখ্যাগুৰু মানুহৰ মাজত এটা প্ৰিয় হ'ব আৰু তেওঁ ভোট লৈ পেলাই তেওঁ আকৌ গাদীত বহিব পাৰিব। আৰু যিহেতু গাদী এতিয়া সুৰক্ষিত হৈ থকা নাই, গতিকে মুখ্যমন্ত্ৰীয়ে সেইকাৰণে গৌ মাংসৰ প্ৰসংগটো পুনৰ উত্থাপন কৰিছে। গতিকে অসমত চাওক, বহু ভাল ভাল কাম হবলৈ এতিয়াও বাকী আছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভাল ভাল কাম কৰাৰ পৰিৱৰ্তে কোনে কি খাব, কোনে কি পিন্ধিব, কোনে কেনেকে চলিব, কাৰ ঘৰত কেনেকে বিয়া হ'ব, সেইবোৰ সিদ্ধান্ত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি গৈ আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, সমাজতান্ত্ৰিক দেশ, ধৰ্মনিৰপেক্ষ এখন দেশ। গতিকে ইয়াত কোনে কি খাব, কোনে কি পিন্ধিব, এইটো হিমন্ত বিশ্ব শৰ্মাই থিৰাং কৰিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা কল বুলিয়েই, কিবা আইন আনিল বুলিয়েই সকলোৱে সেইটো মানি ল'ব, সেইটো সম্ভৱপৰ নহয়। গতিকে আমি স্পষ্টকে কৈছো যে অসমৰ সংখ্যালঘু সমাজে কেৱল মুছলমানসকলেই আজি গৌ মাংস নাখায়, আজি বিভিন্ন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকেও গৌ মাংস খায়। নৰ্থ ইষ্টত সকলো ৰাজ্যতে গৌ মাংস চলে। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আমি কি খাম, কি পিন্ধিম, এই লৈ সিদ্ধান্ত লোৱাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই। গতিকে আমি কি খাম, কি পিন্ধিম, কেনেকে চলিম, সেইটো আমাৰ ব্যক্তিগত বিষয়। ইয়াত মুখ্যমন্ত্ৰী ক'লেও আমাৰ মতে আমি চলিম, আমাৰ মতে আমি আগবাঢ়ি যাম। গতিকে স্পষ্টকে কৈছো, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ নিজ মানসিকতাৰ পৰিৱৰ্তন কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভাল ভাল কামবিলাক কৰাৰ কাৰণে তেওঁ আগবাঢ়ি গৈ থাকক। আজি স্পষ্টকে কৈছো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ সাহস কিয় হোৱা নাই? আজি ড্ৰাগছত আজি লাখ লাখ যুৱক আজি অসমত ধ্বংসপ্ৰাপ্ত হৈ আছে, আজি হাজাৰ হাজাৰ পৰিয়াল ধ্বংস হৈ গৈ আছে। মুখ্যমন্ত্ৰীৰ চকুত পৰা নাই যে ড্ৰাগছত আসক্ত হোৱা যুৱকসকলক উদ্ধাৰ কৰিব লাগে, ড্ৰাগছৰ কবলত পৰা সেই পৰিয়ালসকল ধ্বংস হৈ গৈছে, তেওঁলোকৰ ব্যৱস্থা ল'ব লাগে, তেওঁলোকক আমি সুৰক্ষিত কৰিব লাগে। এইবোৰৰ ওপৰত ব্যৱস্থা নাই। আজি মদৰ দোকান তেওঁ ঘৰে ঘৰে খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিমান কুইণ্টেল মদ বিক্ৰী কৰিব তাৰ ওপৰত তেওঁলোকে চৰকাৰে নিষেধ আইন কি কয় নিৰ্দেশনা দি আছে যে ইমান কুইণ্টেল মদ তেওঁ বিক্ৰী কৰিব লাগিব। সেইটো কি ভাল কাম হৈ আছে নেকি? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ধাৰত জুৰুলা হৈ গৈছে। আজি অসমৰ মানুহ আজি চৰকাৰ যে ধাৰত পৰিছে, আজি চৰকাৰ যে চলিব পৰা নাই। আজি মূল্য বৃদ্ধি হৈছে, গেছৰ দাম বৃদ্ধি হৈছে, চাউলৰ দাম বৃদ্ধি হৈছে, এইবোৰতো ৰোধ কৰিব পৰা নাই। নিবনুৱাসকলৰ সমস্যা সমাধান কৰিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব কোনফালে? গতিকে মুখ্যমন্ত্ৰী যাবৰ কাৰণে এটা ৰাস্তা লাগে, আৰু ৰাস্তাটো হৈছে সহজলভ্য ৰাস্তা হৈছে এইটো যে মুছলমানসকলক টাৰ্গেট কৰা। গতিকে এইটো কথা গতানুগতিকভাৱে মুখ্যমন্ত্ৰী টাৰ্গেট কৰি আহিছে। গতিকে আমি এই মুখ্যমন্ত্ৰীৰ এই মানসিকতাক তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই যদি গৌ মাতাৰ প্ৰতি যদি তেওঁৰ ইমানেই দৰদ, তেওঁ তেনেহলে শ্ৰীৰামপুৰৰ পৰা অসমৰ মাটিৰে যিবিলাক গোধন যে সৰবৰাহ হৈ আছে, মেঘালয় উত্তৰ পূৰ্বাঞ্চললৈ গৈ আছে বা উত্তৰ পূৰ্বাঞ্চলত যি নিধন হৈ আছে, অসমৰ মাটিতে কিয় যাবলৈ দিছে? অসমৰ মাটিত চেণ্ডিকেট চলাবলৈ কিয় দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? আজি মেঘালয়ত যে গৌ হত্যা হৈ আছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতে সম্পৰ্ক ছেট কৰিব পাৰিবনে? অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগতে সম্পৰ্ক ছেট কৰিব পাৰিবনে? নাগালেণ্ড, মিজোৰাম এইবিলাকৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে নেকি ভাৰতবৰ্ষৰ যিবিলাক 5 ষ্টাৰ হোটেলত গৌ মাংস চলে এইবিলাক বন্ধ কৰিবৰ কাৰণে? আজি ভাৰতবৰ্ষত বিশ্বৰ 3য়খন দেশ য'ত গৌ মাংস ৰপ্তানি কৰা হয়। আজি গৌ মাংস ৰপ্তানি কৰা ভাৰতবৰ্ষৰ 3য়খন দেশ। আজি